ক্ৰীড়াৰ ক্ষেত্ৰত উজলিল ডিমৰীয়াৰ দুৰুঙৰ দুখনকৈ বিদ্যালয়ৰ শিক্ষাৰ্থী। অলপতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পশ্চিমবংগত অনুষ্ঠিত ইউজো কাপ অল বেংগল ইণ্টাৰ স্কুল চেম্পিয়নশ্বিপ 2025ত ডিমৰীয়াৰ দুৰুঙৰ 8গৰাকী লাভ কৰিলে সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক। প্ৰশিক্ষক বিশ্বজিৎ দাসৰ তত্বাৱধানত কাৰাটেৰ শিক্ষা গ্ৰহণ কৰি আছিল শিক্ষাৰ্থীকেইগৰাকীয়ে। পদকপ্ৰাপ্ত আটাইকেইগৰাকী শিক্ষাৰ্থী PM শ্ৰী দুৰুং আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু দুৰুং শংকৰদেৱ শিশু বিদ্যা নিকেতনত অধ্যয়নৰত। ছাত্ৰ-ছাত্ৰীকেইগৰাকীৰ ক্ৰীড়াৰ ক্ষেত্ৰত এই সফলতাত উৎফুল্লিত স্থানীয় ৰাইজ। আগন্তুক দিনত চৰকাৰক এই ক্ষেত্ৰত শিক্ষাৰ্থীকেইগৰাকীক বিশেষ সহযোগিতাৰ আহ্বান জনালে সচেতন ৰাইজে। এই অঞ্চলৰ অতি সাধাৰণ ঘৰৰ ল'ৰা ছোৱালী আমি খুব গৌৰৱ অনুভৱ কৰিছো। এওঁলোকে যে বেংগলত গৈ এইখিনি সুনাম কঢ়িয়াই আনিছে, আমি খুব গৌৰৱ অনুভৱ কৰিছো আৰু আগন্তুক দিনতো এওঁলোকে যেন আৰু আগুৱাই যাব পাৰে সেইখিনি আমি কামনা কৰিছো। আৰু আমি অসম চৰকাৰৰ ওচৰত এটাই অনুৰোধ, এওঁলোকক যদি অলপ সহায় সুবিধা দিয়ে তেতিয়াহ'লে আমি নিশ্চিতভাৱে সুখী হ'ম। আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী এওঁলোকে গোল্ড মেডেল পাইছে কেৰেটিত, গতিকে আমাৰ বৰ ভাল লাগিছে। আমাৰ অঞ্চলৰে গৌৰৱ, আমাৰ বিদ্যালয়ৰ গৌৰৱ। দুৰুঙৰ 8জন। তাতে ভৱিষ্যতে তেওঁলোকে আৰু ওপৰলৈ যাব পাৰে। চৰকাৰে যদি অলপ সুবিধা দিয়ে তেতিয়াহ'লে তেওঁলোকে আৰু আগুৱাব পাৰিব। নমস্কাৰ, মই শ্ৰী বিশ্বজিৎ দাস। আমাৰ গ্ৰুপটোৰ নাম হ'ল ডিমৰীয়া 14 নং সোণাপুৰ গাঁও পঞ্চায়ত কাৰাটে একাডেমি। আমি 22 জুন 2025 আমি কোচবিহাৰত ইউজো কাৰাটে চেম্পিয়নশ্বিপ খেলিবলৈ গৈছিলোঁ। ষ্টুডেণ্ট লৈ গৈছিলোঁ 19 জন, তাৰে ভিতৰত 8 জন আছে দুৰুঙৰ। তেওঁলোকে গোল্ড মেডেল, গোল্ড, চিলভাৰ আৰু ট্ৰফি পাবলৈ সক্ষম হৈছে। হয়, বেলেগ বেলেগ দেশৰো আহিছিল, নেপাল, ভূটান, আমাৰ আসাম আৰু অল বেংগল। ষ্টুডেণ্টবিলাক আছিল আমাৰ ডিমৰীয়াৰে দুৰুং হাইস্কুল আৰু দুৰুং শিশু বিদ্যা নিকেতন, তাৰে স্কুলৰ ষ্টুডেণ্ট আছিল।